Hi friends, আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো লোকেল চিকেনৰ এখন কাৰি। একচুয়ালি আজি বতৰটো বহুতে ডাৱৰীয়া, হে ভাবিলো অকনমান জালুক দি কিনে লোকেল চিকেন এক বনাও আৰু আপোনালোকৰ লগতে ৰেচিপিটো শেয়াৰ কৰো। হে পলম নকৰি আজি ৰেচিপিটো চাও বলক। আৰু যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পায়, সদায় কোৱাৰ দৰে আজিও কও মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব, ৰেচিপিটো লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়া হলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ওচৰতে থকা বেল আইকনটো দবাব যাতে মই ভিডিও আপলোড কৰিলে আপোনালোকে অতি সোনকালে গম পায়। পলম নকৰি ৰেচিপিটো চাও বলক। মাংসখিনি মই হালধি, নিমখ আৰু মিঠাতেল দি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখিম। এইখিনি মই মিক্স কৰিছো আৰু লগতে মই ইয়াতে লৈছো নহৰু কেইফুটামান, জলকীয়া 4টা, গৰম মছলাৰ ভিতৰত মই জালুক লৈছো আৰু লং লৈছো আৰু কেইটামান 2টা ইলাচি লৈছো, এটুকুৰা আদা লৈছো, 2টা পিয়াজ, এটা বিলাহী লৈছো। লগতে মই লৈছো 2টা মিডিয়াম সাইজৰ আলু আৰু এইখিনি মই লৈছো ইয়া পিয়াজ নহৰু যিখিনি আপোনালোকক দেখালো সেইখিনি গ্ৰাইন্ড কৰি লৈছো আৰু এইখিনি বিলাহী পেষ্টখিনি এক্সট্ৰাকে গ্ৰাইন্ড কৰি লৈছো। এতিয়া তেলখিনি গৰম হ'বলৈ দিছো আৰু লগতে দি দিছো পাঁচফোৰণ কেইটামান। পাঁচফোৰণ কিটা অকনমান ভাজ খাবলৈ দিব, তেতিয়া সুগন্ধটো বহুত ধুনীয়া হয়। লগতে দিছো অকনমান চেনি দিলে জুলখনৰ কালাৰটো বৰ ধুনীয়া হয় আৰু অকনমান মিঠা মিঠা টেষ্ট আহে, ভাল লাগে। আৰু এতিয়া ইয়াতে দি দিছো এইখিনি মই যিখিনি নহৰু, আদা, জালুক, ইলাচি আৰু লং গোটেইখিনি পেষ্ট বনাইছিলো সেই পেষ্টখিনি দিছো আৰু আদা, নহৰু, পিয়াজৰ যিটো কেঁচা গোন্ধ সেই গোন্ধটো যাবলৈকে এতিয়া ইয়াক অকনমান সময়ৰ কাৰণে এনেকৈ ভাজি ৰাখিম। এতিয়া এইখিনি অকনমান সময়ৰ কাৰণে ভাজি ৰাখি লৰাই দিলো আৰু এতিয়া ইয়াতে মই এড কৰিম যিখিনি মই বিলাহী পেষ্ট বনাই থৈছিলো বিলাহীখিনি। চাওক বিলাহীখিনি দি দিলো আৰু বিলাহীখিনি দিও এইখিনি আৰু অকনমান সময়ৰ কাৰণে ভাজি ৰাখিব, কাৰণ বিলাহীখিনিৰো যিটো কেঁচা গোন্ধ সেই গোন্ধটো যাব লাগে। এতিয়া চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া এইখিনি আৰু অকনমান সময়ৰ কাৰণে এনেকৈ ভাজি ৰাখিম। অকনমান সময় গোটেইখিনি পেষ্ট ভাজ খোৱাৰ পিছত এতিয়া ইয়াতে মই এড কৰিম ড্ৰাই মছলাখিনি। ইয়াতে মই দিছো হালধি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, লগতে নিমখ অকনমান। কিন্তু মন কৰিব নিমখ আগতে মেৰিনেট কৰোঁতেও দিছিলোঁ, গতিকে নিমখখিনি সাৱধানে দিব যাতে চোকা হৈ নাযায়। আৰু এতিয়া খুব ভালকৈ মিক্স কৰাই দিব আৰু এইখিনি অকনমান সময়ৰ কাৰণে আকৌ মছলাখিনিৰ লগত পেষ্টখিনি মিক্স হ'বলৈ আৰু অকনমান সময় এনেকৈ ৰাখি থ'ব। পেষ্টখিনিৰ লগত মছলাখিনি মিক্স হোৱাৰ পিছত ইয়াতে এতিয়া মাংসখিনি আৰু আলুখিনি এড কৰি দিব আৰু খুব ধুনীয়াকৈ এইখিনি এবাৰ মিক্স কৰাই দিব। এয়া চাওক মই ইয়াতে ঢালি দিলোঁ মাংসখিনি আৰু এতিয়া বহুত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰাই দিব, মাংস, মছলা লগতে পেষ্টখিনি যাতে একগোট হৈ যায় আৰু খুব ধুনীয়া হয়। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে কালাৰটো। এয়া চাওক কিমান ধুনীয়া হৈছে। 15 মিনিট ঢাকোন নিদিয়াকৈ ভাজি ৰখাৰ পিছত এয়া চাওক মাংস আৰু আলু 50% মান সিজিলে। এয়া চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু মই অকনমান আপোনালোকক আলু ভাঙি দেখাম। এয়া চাওক আলুখিনি ভাঙি দেখাইছোঁ, সিজিছে। আৰু এতিয়া এইখিনি আমি অকনমান পানী দি পেলাই সিজাব লাগিব যাতে মানে খুব ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া জুইৰ ফ্লেমটো খুব হাই ৰাখিব যাতে আমি যিহেতু লাৰি থাকিম গতিকে দেৰি যোৱাৰো কোনো চান্সেছ নাথাকে। এয়া চাওক আৰু এতিয়া অকনমান ইয়াতে মই পানী দি থাকিম। এতিয়া ইয়াতে মই অকনমানকৈ পানী দি গৈ থাকিম। একেবাৰতে গোটেইখিনি পানী দি নিদিব, কাৰণ এবাৰতে গোটেইখিনি পানী দি দিলে জোলখন খুব পাতলীয়া হৈ পৰে আৰু খাবলৈ সিমান ভালো নালাগে। কিন্তু যদি অকনমানকৈ পানী দি থকা হয় তেতিয়াহ'লে জোলখন খুব মানে ডাঠ হৈ পৰে আৰু খাবলৈও বৰ টেষ্টি হয়। এতিয়া এইখিনি চাওক কিমান ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া ইয়াতে মই পানী মিক্স কৰিম, কাৰণ যিহেতু মই ভাতৰ লগত খাম অকনমান জোলকৈ। আৰু যিটো লোকেল মুৰ্গী থাকে, লোকেল মুৰ্গীৰ যিটো জোল হয়, জোলকণ খাবলৈ ভাল হয় জালুকীয়া হিচাপত। গতিকে ইয়াতে মই এতিয়া অকনমান পানী এড কৰিম, আপোনালোকেও হিচাপমতেই পানী এড কৰিব। এয়া চাওক মোৰ জোলকণ ইমান ধুনীয়াকৈ উতলি আছে। আচলতে মই উতলা পানী ঢালি দিছোঁ, সেইকাৰণে খুব ধুনীয়াকৈ এবাৰতে উতলিছে। আৰু মই এইখিনি 15 মিনিট সময়ৰ কাৰণে আকৌ এনেকৈ উতলাই ৰাখিম। বেছি পাতলো হোৱা নাই, বেছি ঠিকো হোৱা নাই, যিহেতু ভাতৰ লগত খাবলৈ এইখিনি একদম পাৰফেক্ট হয়। মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া মোৰ জোলকণ চাওক এনেকুৱা হৈছে। ফ্ৰেণ্ডছ, আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।